সকল মোৰ ইউটিউব চেনেলটোলৈ সকলোকে স্বাগতম জনাইছোঁ। আজি আমি ক্লাছ 7ৰ পাৰ্ট 20 অৰ্থনৈতিক উন্নয়নৰ চৰকাৰৰ ভূমিকাৰ কুৱেশ্যন আনচাৰবোৰ কৰিম। ভিডিঅ'টো ভাল লাগিলে লাইক কৰি দিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। অনুশীলনী 1 নম্বৰ চমু উত্তৰ লিখা। ক স্বাস্থ্যৱান ব্যক্তি বুলিলে কাক বুজায়? উত্তৰ যিবিলাক ব্যক্তিয়ে দেশৰ উন্নয়নত অৰিহণা যোগায় সেইবিলাকেই স্বাস্থ্যৱান ব্যক্তি বোলে। ক নম্বৰ আশাকৰ্মী নিয়োগ উদ্দেশ্য কি? উত্তৰ আশাকৰ্মী নিয়োগৰ উদ্দেশ্য হ'ল গৰ্ভৱতী মহিলাসকলক চিকিৎসা সাঁজনি সৰু পৰামৰ্শ আদি দিবৰ বাবে চৰকাৰে এই নিয়োগ সৃষ্টি কৰিছিল। গ ছোৱালীৰ শিক্ষাৰ বাবে চৰকাৰে লোৱা এক ব্যৱস্থাৰ নাম লিখা। উত্তৰ ভাৰত চৰকাৰে ছোৱালীৰ শিক্ষাৰ বাবে 2004 চনতে কস্তৰবা গান্ধী বালিকা বিদ্যালয় নামেৰে এখন আৱাসিক বিদ্যালয় স্থাপন কৰিছিল। ঘ নম্বৰ কিষাণ কল চেণ্টাৰৰ পৰা কি সেৱা উপলব্ধ হয়? উত্তৰ কিষাণ কল চেণ্টাৰৰ পৰা আমাৰ দেশৰ কৃষকসকলে 24 ঘণ্টাই কৃষি সম্পৰ্কীয় দিহা পৰামৰ্শ লাভ কৰিবলৈ সক্ষম এই সেৱা উপলব্ধ হয়। 2 নম্বৰ উত্তৰ লিখা। ক আন্তঃগাঁথনিমূলক কাম-কাজ মানে কি? আমাৰ দেশৰ চৰকাৰে দেশৰ আন্তঃগাঁথনি উন্নয়নৰ বাবে কি কি আঁচনি গ্ৰহণ কৰিছে? উত্তৰ অৰ্থনৈতিক উন্নয়নৰ মৌলিক উপাদানসমূহৰ ভিতৰত ৰাস্তা-ঘাট, দলং, গৃহ, যাতায়াত ব্যৱস্থা, যোগাযোগ ব্যৱস্থা, জলসিঞ্চন, খোৱা পানী, চিকিৎসালয়, বিদ্যালয়, বিজুলী যোগান, টেলিফোন সেৱা আদি প্ৰধান। এইবোৰকেই আমি আন্তঃগাঁথনিমূলক কাম-কাজ বুলি কওঁ। আন্তঃগাঁথনি মানে কোনো কাৰ্য কৰিবৰ বাবে বুনিয়াদী আৰু অত্যন্ত আৱশ্যকীয় সা-সুবিধা যিবিলাকৰ অবিহনে অৰ্থনৈতিক উন্নয়ন সম্ভৱ হ'ব নোৱাৰে। সেইবাবে চৰকাৰে প্ৰধান কাম হিচাপে আন্তঃগাঁথনি উন্নত কৰাৰ প্ৰচেষ্টা লয় যাতে কৃষি, উদ্যোগ, সেৱাকে ধৰি সকলো দিশৰ কাম-কাজবোৰ সফলতাৰে সম্পন্ন হয়। খ নম্বৰ যাতায়াত আৰু যোগাযোগ ব্যৱস্থাই দেশৰ উন্নয়নত কেনেদৰে অৰিহণা যোগায়? উত্তৰ যাতায়াত ব্যৱস্থা সমাজৰ এখন প্ৰথম খলপ। কৃষি, উদ্যোগ, সেৱা সকলো খণ্ডৰ উৎপাদনশীল কাম-কাজসমূহৰ মূলত নিৰ্ভৰ কৰে যাতায়াত ব্যৱস্থাৰ ওপৰত। সেয়ে উন্নয়নমূলক কামৰ তালিকাত যাতায়াত ব্যৱস্থাক চৰকাৰে আগস্থান দিয়ে। বৰ্তমান যোগাযোগৰ ক্ষেত্ৰখনত সমগ্ৰ বিশ্বৰ লগতে আমাৰ দেশতো প্ৰযুক্তিবিদ্যাৰ বিস্তৰ প্ৰভাৱ পেলাইছে। বেপাৰ-বাণিজ্য, শিক্ষা, স্বাস্থ্যখণ্ড, আইন শৃংখলা ৰক্ষা, দেশৰ প্ৰতিকাৰকে ধৰি দেশৰ প্ৰায়বিলাক খণ্ডৰ যোগাযোগ ব্যৱস্থাৰ উন্নয়ন সাধনসমূহ প্ৰয়োগ কৰা হয়। এনেদৰে যাতায়াত আৰু যোগাযোগ ব্যৱস্থাই দেশৰ উন্নয়নত অৰিহণা যোগায়। গ নম্বৰ প্ৰযুক্তিবিদ্যাৰ সহায়ত বৰ্তমান কি কি সুবিধা উপলব্ধ হৈছে? উত্তৰ প্ৰযুক্তিবিদ্যাৰ সহায়ত বৰ্তমান কম্পিউটাৰ বা মোবাইল ফোনৰ জৰিয়তে বহুতো সুবিধা লাভ কৰিবলৈ আমি সক্ষম হৈছোঁ। সুলভ ইণ্টাৰনেটৰ সেৱাৰ জৰিয়তে ব্যৱসায় আৰু বিত্তীয় প্ৰতিষ্ঠানবোৰে
কম সময়তে ব্যাপক পৰিসৰত কাৰ্য সম্পাদনা কৰিব পৰা হৈছে। 3 নম্বৰ খাদ্যবোৰ কৰা। ডেছ মানে কোনো কাৰ্য কৰিবৰ বাবে বুনিয়া আৰু অত্যন্ত আৱশ্যকীয় আগতীয়া কাৰিকৰী সা-সুবিধা যিবিলাক অবিহনে অৰ্থনৈতিক উন্নয়ন সম্ভৱ হ'ব পাৰে। উত্তৰ: আন্তঃগাঁথনি আৰু অৰ্থনৈতিক। দেশৰ মুঠ ডেছ উৎপাদন তথা চৰকাৰৰ ৰাজহ সংগ্ৰহ ৰেল সেৱাৰ অৱদান অন্যতম। উত্তৰ হ'ব ঘৰুৱা আৰু ৰাজহ। সংবিধানে প্ৰাথমিক শিক্ষাৰ উত্তৰকেইটা কৈ দিছোঁ। প্ৰাথমিক আৰু মৌলিক। ঘ নম্বৰ যোগাযোগ আৰু তথ্যৰ যোগান ধৰে। তাৰপিছত বিদ্যুতৰ আৰু সুচল